যিকোনো আঁচনিৰ কাম কৰিবলৈ হ'লে এটা নিৰ্দিষ্ট সময় বা সীমাবদ্ধতা থাকে। কিন্তু দেখা গৈছে যে বিজেপি চৰকাৰৰ দিনত চৰকাৰে যিমানে কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে, চৰকাৰৰ নীতি নিৰ্দেশনাক একাংশ ঠিকাদাৰে বুঢ়া আঙুলি দেখুৱাইছে। প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰীক নিজে চৰকাৰে পোৱা নিৰ্ধাৰিত ধনেৰে নিজৰ সপোনৰ ঘৰটো বনাবলৈ সুবিধা দিছে। অভিযোগ অনুসৰি একাংশ VCDCৰ অধ্যক্ষ, পঞ্চায়তৰ সভাপতি আৰু দলীয় নেতা বিষয়াৰ মিতিৰালিৰ কাৰণে ঠিকাদাৰে গৃহ বনাবলৈ হাৰাশাস্তি কৰে, যাৰ বাবে ঠিকাদাৰক হিতাধিকাৰীয়ে গৃহটো বনাবলৈ অনুমতি দিয়ে। কিন্তু সহজ সৰল লোকক পাই ঠিকাদাৰে একাংশ হিতাধিকাৰীৰ পাছবুকৰ পৰা সকলো কিস্তিৰ ধন উলিয়াই লৈ যায় আৰু তেওঁলোকৰ সপোনৰ ঘৰখন সম্পূৰ্ণ নকৰে। এবছৰ নহয়, 2 বছৰ নহয়, 3 বছৰ ধৰি হিতাধিকাৰীৰ ঘৰ নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। খৈৰাবাৰী উন্নয়ন খণ্ডৰ তেনে দুগৰাকী বিধৱা মহিলাৰ গৃহ যোৱা 3 বছৰে নিৰ্মাণ সম্পূৰ্ণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। কুহিয়াৰকুছি গাঁৱৰ প্ৰয়াত মদন ডেকাৰ পত্নী গুণেশ্বৰী ডেকাৰ নামত নিৰ্মাণ কৰা খৈৰাবাৰীৰ খাগাৰা নিবাসী ঠিকাদাৰ হেমেন কলিতাৰ চৰকাৰী গৃহটো নিৰ্মাণ সম্পূৰ্ণ নকৰাৰ ফলত ইটা কাঠবোৰ জহি খহি পৰা পৰিলক্ষিত হৈছে। একে গাঁৱৰে প্ৰয়াত চমক ডেকাৰ বিধৱা দৰিদ্ৰ পত্নী ৰুক্মিণী ডেকাৰ চৰকাৰী গৃহ নামত অহা সকলো ধন ঠিকাদাৰে উলিয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে। লগতে জব কাৰ্ড, বেংক পাছবুক ঠিকাদাৰে আজিলৈ উভতাই নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। খাগাৰাৰ উদীয়মান সমাজকৰ্মী হেমেন কলিতাই যোৱা 2 বছৰতকৈ অধিক দিনে ঘৰ দুটা সম্পূৰ্ণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াকে লৈ এতিয়া অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভাগীয়ভাৱে তদন্ত কৰিবলৈ দাবী জনাইছে সচেতন তথা ভুক্তভোগী ৰাইজে। ইয়াৰ উপৰিও জল জীৱন আঁচনিয়ে ঢুকি নোপোৱা কুহিয়াৰকুছি গাঁৱৰ বিধৱা মহিলা ৰুক্মিণী ডেকাৰ পৰা দমকল দিম বুলি 2000 টকা লোৱাৰো অভিযোগ উত্থাপন হৈছে ঠিকাদাৰৰ বিৰুদ্ধে। ঠিকাদাৰ হেমেন কলিতাই কুহিয়াৰকুছিলৈ পুনৰ যাবনে আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিবলৈ, ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এতিয়া একাংশৰ প্ৰশ্ন, কোনে নাকি লগাব হেমেন কলিতাক? সেয়া সময়ত হ'ব লক্ষণীয়। মোৰ নাম গুণেশ্বৰী ডেকা, গাঁও কুহিয়াৰকুছি। তাৰপিছত এই ঘৰটো 2022 চনতে আৰম্ভণি কৰা হৈছিল। তাৰপিছত ঘৰটো তাৰমানে পইচাখিনি উলিয়াই আনি মই বেংকতে লগে লগে তাৰমানে ঠিকাদাৰক দিওঁ, হাতে হাতে এঘাতে পইচা লওঁ আৰু এঘাতে ঠিকাদাৰক দিওঁ বেংকৰ মেনেজাৰৰ পৰা। কি কিস্তি মানে 4 কিস্তি উলিয়াইছোঁ আৰু এই 8000 জব কাৰ্ডৰ উলিয়াই দিছোঁ। জব কাৰ্ডৰ 8000 দিছোঁ। তাৰপিছত এতিয়া হোৱা নাই। মই মানুহজনক ফোন 22, 23, 24 3 বছৰত পৰিলা। হয়, গাঁও হ'ল কুহিয়াৰকুছি। আপোনাৰ ঘৰটো কি বছৰ হ'ল এনেকে? মোৰ ঘৰটো বনাই থোৱা এনে পাৱা 1 বছৰ 3 বছৰ হ'ল, কিন্তু এতিয়া বনাই উঠা হেৰি হ'ল 2 বছৰ হ'ল, পুৰা 2 বছৰ হ'ল। 2 বছৰ কাঠ কাঠ লগোৱা নাই আৰু এনেকে হেৰিও কৰা নাই, আহাও নাই, সি বিচাৰ খবৰ লোৱা নাই। ঠিকাদাৰ এইয়া হেমেন কলিতা, খাগাৰা। 2 বছৰ খবৰে লোৱা নাই। 2 বছৰ খবৰ লোৱা নাই। আমি যদি ফোন কৰোঁ মোবাইলটো চুইচ অফ কৰি দিয়ে, নাইবা বিজি কৰি থৈ দিয়ে, ফোন কৰিলেও নুঠাব। এতিয়া পইচা কিমান লৈ গৈছে? গোটেইখিনি লৈ গৈছে? বিচাৰ পইচা গোটাইখিনি ওলাইছে। কেইটা কিস্তি? 3 কিস্তি উলিয়াই দিছোঁ 50,000 পৰা। তাৰপিছত এটা উলিয়াই দিছোঁ হেৰি 2 দিন উলিয়াই দিছোঁ হেৰি খৈৰাবাৰী বেংকৰ পৰা। 2 দিন উলিয়াই দিছোঁ হেৰিকে 15,000 আৰু 1 দিন দিছোঁ 8,000, সেনেকৈ উলিয়াই দিছোঁ। ভেৰগাঁৱৰ পৰা দীপেন ডেকা ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা
আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে